হাতটো কাটি আহিছিলে হাতটো কাটি আহোঁতেনে ছাৰে মানে এই বাৰাণ্ডাখনৰ চুকত পঢ়ি আছিলে পঢ়ি থাকোঁতেনে ছাৰ প্ৰথম আমিও আহি পেলাই গেটৰ ওচৰত পাইছোঁ সিহঁতক সোমাইছিলে সোমাওঁতেনে আমি ভাবিছোঁ তেতিয়া জেগাল মানুহ অহা দি আহিছে তাৰপিছত ছাৰ তাত থকাহেঁতেন ছাৰক লগ কৰি পেলাই ছাৰৰ লগত কিবা হুলস্থুল আছে আমি ৰুম খুলি পেলাই তলা খুলি পেলাই দেখিবলৈ লৈছোঁ হুলস্থুল শুনি আমি দুইজনী দৌৰ মাৰিছোঁ দুইজনী দৌৰ যেতিয়া মাৰিছোঁ গৈ পেলাই মই কি হৈছে বুলি আমি সোধোঁ ছাৰক সি মানে অশ্লীল ভাষাৰে গালি পাৰি আছে ডক্টৰজনক কৰিবনে আপুনি নকৰে যদি কওক আমুক তামুক তেতিয়া ছাৰে কৈছে তুমি ইমান বেড বিহেভ কিয় কৰিছা তোমাৰ বিহেভিয়াৰটো ভাল কৰা হেৰি হোৱা তুমি মোক ইমান বেয়াকৈ কৈছা মই তোমাক ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ তেতিয়া মানে ছাৰে কৈছে তেতিয়া কৈছে অঁ তোক তেতিয়াহ'লে চাই ল'ম সেইবুলি সি গুচি গ'লগৈ গৈ পেলাই আকৌ মানে বায়েকৰ সৈতে বায়েক নে ভৈনীয়েক নাজানো বায়েকৰ সৈতে আকৌ আহিছে আহি পেলাই এইকণতে হুলস্থুল শুনি আমি ওলাই গৈছোঁ ছাৰক আকৌ মানে বায়েকে কিন্তু তেতিয়া মিছবিহেভ কৰা নাছিলে বায়েকে ভালকৈ কথা পাতি আছিলে বায়েকে কথা পাতি থাকোঁতে সি মানে উগ্ৰ হৈ আছে সি উগ্ৰ তেতিয়া বায়েকে কৈছে আকাশ তই ৰখিবিনে তেতিয়া মানে সি নৰখে তাৰপিছত ছাৰ মানে ভাবাই নাই ছাৰে মাৰিব বুলি ছাৰক এই ভৰি কিক বুলি কয় নে কি নাজানো মানে ছাৰ অলপ চাপৰটো ছাৰ মানে নাকে চাকে ওলোৱাকৈ ডাঙৰ এটা কিক মাৰিছে ছাৰৰ হেৰি হৈ গৈছে তেজ ওলাই গৈছে তাৰপাছত ছাৰেও হেৰি বচাবৰ কাৰণে কিবা কৰিছেনে কি নে নাজানো আমি মাজত সোমাই পেলাই দুই পক্ষকে হে ভগৱান আমি কান্দিছোঁ আৰু কি কৰোঁ আগ মাতিছোঁ তাৰমানে কিন্তু অডিয়েঞ্চ আহিছে সিফালৰ পৰা আহিছে বহুত মানুহ আছে ধৰোঁতে ইজনে সিজনক মানে আমি প্ৰথম টেষ্টটো হেৰিয়াৰ পৰা লাগিছে প্ৰথম এই টেষ্টটো প্ৰথম তাৰ পৰা তাৰমানে তাৰ হাত কাটিছিলেতো আমি যেতিয়া দুইজনী ওলাই গৈছোঁ সি মানে হেৰিকে জোকাৰি কথা কৰোঁতেনে আমাৰ ব্যস্তটো কৰি গৈছে সি তাৰমানে ঘুচিয়াই পেলাই কিক মাৰি পেলাই আচলতে ডক্টৰক নহয় অঁ সেইটো পিছত ফাৰ্ষ্টত নহয় সেইটো পিছত ফাৰ্ষ্টত আমাৰ গাত এয়া টেষ্টটো এইটো টেষ্ট প্ৰথম হেৰিয়াৰ পৰা পৰিছে সি যেতিয়া প্ৰথম পেচেণ্ট হৈ আহে পেচেণ্ট হৈ আহি পেলাই তেতিয়া মানে সি কথা পাতিছে হেৰি কৰোঁতেনে আমাৰ গাত দুইজনী গাতে টেষ্ট কৰি গৈছে আমাৰ বেলেগ কাৰোবাকো মাৰিছে নেকি ডক্টৰৰ মাকক ডক্টৰ মানে ইয়াতে থাকে ডক্টৰ মাক ইয়াতে থাকে পুতেকক মৰা দেখি মাক দৌৰি আহিলে তাৰ পৰা দৌৰি আহিছে জোনেদক মাৰিলে বুলি হেৰি কৰোঁতেনে মাক বুলি জানি পেলাই সম্ভৱ চাগে মাককো সেই মুহূৰ্তত মই আমি কি কৰিছে নাজানো মাকৰ ভৰিটো ইয়াত হেৰি হৈ আছে আকৌ ভায়েকৰ আঙুলিটো এতিয়া হেৰি কৰি আছে মুঠতে সেই প্ৰথম মুঠতে কি মাৰিছে হয় বায়েকে আকাশ মেডিকেল এণ্ড হেল্থ অফিচাৰ 1 বেচিৰা ষ্টেট ডিছপেঞ্চাৰীত জব কৰি আছোঁ আজি 4:30 PM মই বাহিৰত মই কিতাপ লৈ পঢ়ি আছিলোঁ পেচেণ্ট এজন আহিল ৰাইট হেণ্ডৰ এইটো ফিংগাৰত মাইনৰ ইঞ্জুৰি এটা লৈ আহি ড্ৰাংকেন ষ্টেটত লাগিছে ইনটক্সিকেটেড ষ্টেটত পূৰা একদম চকুটকু হেৰি কৰি মোৰ মুখৰ ওচৰত ডাইৰেক্ট একদম যে ডক্টৰক ট্ৰিট কৰ বুলি কৈছে তো মই তাক ক'লোঁ যে ভাইটি তুমি অলপমান ধৈৰ্য ৰাখা মই তোমাক ট্ৰিট কৰি আছোঁ তো কৈছে লেওৰা মই বাপধন কোচৰ ল'ৰা মই বেয়া শব্দটো কৈছোঁ বেয়া নাপাব আপোনালোকে কৈছে মই বাপধন কোচৰ ল'ৰা মই ভণ্টি TMCHৰ ডক্টৰ তই ট্ৰিটমেণ্ট কৰিবি নে নাই আৰু বিভিন্ন ধৰণৰ মানে ভণ্টি চণ্টিলৈ গালি পাৰিছে সেইখিনি মই ক'ব নোৱাৰিম তাৰপিছত অশ্লীল ভাষাই বহুত কৰিলে মানে তো মই তাক ক'লোঁ যে তুমি যদি ভাইটি এনেকুৱা ভাষা ইউজ কৰা কিন্তু তুমি ট্ৰিটমেণ্ট নোপোৱা কিন্তু ইয়াতে আৰু এতিয়া মোৰ OPDৰ টাইমো নহয় ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট মই দিব পাৰিম আৰু এনেকৈ যদি গালি পাৰা তুমিতো ট্ৰিটমেণ্ট নোপোৱাই তুমি তো সি কৈছে ট্ৰিটমেণ্ট দিবি নে নাই বুলি কৈ ভিডিঅ' এটা মোৰ শ্বৰ্ট এটা ল'লে তাৰপিছত গুচি গ'ল এগ্ৰেছিভলি ছেকেণ্ড টাইম বায়েকক লৈ আহিছে বায়েকো তেনেকৈ এগ্ৰেছিভ নেচাৰ মোৰ গাত চাত হাত দিয়ে আছে ঠেলি আছে তেনেকুৱা মই কৈছোঁ ভিডিঅ' আছে মই কৈছোঁ বাইদেউ আপুনি মুখেদি কথা পাতক সিও তেনেকৈ এগ্ৰেছিভলি আহিল আপুনিও তেনেকৈ বস্তু কৰি আছে ভালদৰে কথা পাতক তো কৈছে আপুনি ডক্টৰ হয় আপুনি লৈছে আপুনি ট্ৰিটমেণ্ট কৰিব নাই মই ক'লোঁ এনেকুৱা যদি বেয়া ভাষা ইউজ কৰে আৰু L ৱৰ্ডটো ইউজ যদি কৰে মইতো ট্ৰিটমেণ্ট দিব নোৱাৰিম আমাৰ কোৰ্টৰ অৰ্ডাৰো আছে ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট ডিনাই কৰিব নোৱাৰি কিন্তু মাইনৰ ইঞ্জুৰি যদি থাকে এগ্ৰেছিভ পেচেণ্ট আমি ডিনাই কৰিব পাৰিম এনেকৈ গালি দিলে মই ট্ৰিটমেণ্ট নকৰোঁ কিন্তু তো মোক তাৰপিছত সি অলপমান চান্স পালে চাইডেদি আহি বুকুত কিক মাৰি দিলে বুকুত কিক মাৰি তাৰপিছত মোৰ লগত বাগৰি আছে তলত পৰি আছে
সেলফ ডিফেন্স মই নিজকে বচাব চেষ্টা কৰিলোঁ কিন্তু ডেলিভাৰেটলি সি ছেকেণ্ড টাইম কাজিয়া কৰাৰ কাৰণেই আহিছে এতিয়া গাঁৱৰ মানুহে বহুত বিভিন্ন ধৰণৰ কথা কৈ আছে আপুনি তেখেতৰ কথা ল'ব মদ পানী যেন ভয় লাগিছে কাৰণে নৰ্মেল মানুহে তেনেকৈ নকৰে আহি ডক্টৰক ডাইৰেক্ট বুকুত কিক নামাৰে মানে কথা কৈ আছিলোঁ আমি সি একদম চিঞৰি আৰু মুখতে কথা তাৰ বাপধন কোচৰ ল'ৰা মই আৰু ভণ্টি তেজপুৰ মেডিকেল কলেজত হয় আৰু মই পাৰ্চনেলি চিনিও নাপাওঁ আজিয়ে গম পালোঁ তাৰ ভণ্টি তেজপুৰ মেডিকেল কলেজত পঢ়ে আমাৰ ষ্টাফে পিছত আমাক ক'লে যে ইনচিডেণ্ট হোৱাৰ পিছত যে ছাৰ এই মানে ল'ৰাটো আগতো আহিছে তেনেকৈ কৰিছে ফটো চটো আগত শ্বেয়াৰ কৰা হৈছিল সেইটোহে ল'ৰা হয় মোক ক'লে তেতিয়া মই গম পালোঁ যে অ'কে আগতো আহি মানে কৰা ৰেকৰ্ড আছে আৰক্ষীক জনাই দিছোঁ মেডিকেল হৈছে এতিয়া আমি এজাহাৰো দি আছোঁ আৰু গাঁৱৰ মানুহো প্ৰুফ আছে সিয়ে মোক মাৰি পেলাইছে হেৰি কৰিছে বাকী মোৰ আৰু মনত নাই মই নিজকে বচাব কি কৰিলোঁ